এখনি চেলেং চাদৰ এটি স্মাৰক এখনি শৰাই এটি বঁটা এটি জাপি জিলা উন্নতি সভাৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা ডাঙৰীয়াক সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবলৈ অনুৰোধ জনালোঁ। আমি সদৰ নলবাৰী জিলা ছাত্ৰ সন্থাই 2009 চনৰ পৰা আমাৰ নলবাৰী স্বাভিমান ঢুলীয়া শিল্পী মহান ভাইৰাৰ পবিত্ৰ স্মৃতিত মহান ভাইৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছোঁ। এইবেলিও আমি অসমৰ বাস্কা জিলাৰ অবিভক্ত নলবাৰী জিলা আছিলে পূৰ্বতে বাস্কা জিলাৰ আমি পৰমেশ্বৰ বসুমতাৰী ডাঙৰীয়াক মহান ভাইৰা স্মাৰক বঁটা 2024 প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজি মহান ভাইৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইতিমধ্যে আমি বিভিন্ন সময়ত আমি অসমৰ লোককৃষ্টিৰ যিসকল নীৰৱ সাধক সেইসকল সাধকক সন্মান জনাই ইতিমধ্যে ছাত্ৰ সন্থাই বিভিন্ন সময়ত জিলা পৰ্যায়ত হওক কেন্দ্ৰীয় পৰ্যায়ত হওক বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিতো আমি প্ৰতিমা পাণ্ডে বৰুৱা বঁটাও প্ৰদান কৰি আহিছোঁ। নলবাৰী জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ মহান ভাইৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ আমি 2009 চনৰ পৰা। গতিকে আমি এই কথাটোৱে বিচাৰোঁ যে এইগৰাকী লোককৃষ্টিৰ সাধক যিগৰাকী লোককৃষ্টিৰ সাধকে 8 বছৰ বয়সৰ পৰা ঢোলটোকে জীৱনৰ তেখেতৰ শিল্প সাধনাৰ মূল সমল হিচাপে বা মূল আধাৰ হিচাপে লৈ কাম কৰিছিল। অসমৰ সাংস্কৃতিক বৰপথাৰখনত তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছিল। সেইগৰাকী শিল্পীৰ ঘৰৰ অৱস্থা কিন্তু একেবাৰে পয়া লগা। চৰকাৰীভাৱে আজি পৰ্যন্ত মহান ভাইৰাৰ পৰিয়ালটোক আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক সকাহ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মহান ভাইৰাৰ পত্নীয়ে এতিয়া ৰুগ্ন অৱস্থাত আছে, এতিয়া তেখেতে ৰোগীয়া অৱস্থাত আছে, নৰীয়া পাতিত পৰি আছে। গতিকে অসম চৰকাৰক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শিল্পী মহান ভাইৰাৰ পত্নীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে মহান ভাইৰাৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক মানে সংৰক্ষণ কৰাৰ লগতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বা মানে আহি থকা নতুন প্ৰজন্মই যাতে আমাৰ লোককৃষ্টি সাধকগৰাকীৰ জীৱন দৰ্শন বা তেখেতৰ শিল্প সাধনাৰ সন্দৰ্ভত জ্ঞান আহৰণ কৰিব পাৰে তাৰ বাবে পাঠ্যপুথিত মহান ভাইৰাৰ সেই শিল্প সাধনা সন্দৰ্ভতো মানে পাঠ্যপুথিত উপলব্ধ কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি তেখেতসকলক মই কৈছোঁ যে অসমত বিভিন্ন চুকে কোণে লুকাই থকা আমাৰ এনেকুৱা গুণী শিল্পীসকলক আনি পেলাই সদায় তেওঁলোকে প্ৰতি বছৰে এনেকৈ মানে মহান ভাইৰা বঁটাটো দিয়ক, সেয়াই মই ধন্যবাদ জনাইছোঁ। আৰু মই তাতে ৰাইজৰ আগত কৈছোঁৱে যে মোৰ কথা কয় একেবাৰে অভ্যাস নাই, আমি আৰু মানে কথা ক'ব পৰা মানুহে নহয়। আচলতে আমি যি কওঁ আৰু বাহিৰে কওঁ আৰু এনেকুৱা আৰু কথা তেওঁলোকে দি আছে। হয়, তেখেতসকলে 2009 চনৰ পৰা দিয়া বুলি কৈছে, আজিলৈকে মানে তেওঁলোকে দি আছে আৰু ভৱিষ্যতলৈ যেন এনেকৈ তেখেতসকলে বঁটাবোৰ দি যাওক আৰু গুণী শিল্পীসকলক বিচাৰি আনি। কি ক'লে হেৰি কৰিলে আমিতো ভালেই পাওঁ আৰু আমাৰ নিচিনা সাধাৰণ শিল্পীবিলাকে তেওঁলোকে যদি মানে হেৰি কৰি পেলাই অলপ সহায় সহযোগিতা কৰে তেতিয়া আমি ভাল পাওঁ। বহুত এনেকুৱা আছে আমাৰ দুখীয়া শিল্পী, দুখীয়া শিল্পীবিলাকক মানে হেৰি কৰিব লাগে। এতিয়া পেঞ্চনৰ ক্ষেত্ৰতো কিছুমানে পাব লগাই পায়, পাব
নলগাবোৰেও পায়, এনেকুৱাও ঘটে মাজে মাজে। কিন্তু সজাগ হৈছে আগতকৈ এতিয়া মানে চৰকাৰবিলাক। মানে আজিকালি মানে অলপ আগত মানে বহুত খেলি মেলি গ'ল তেনেকুৱা, এতিয়া কিন্তু অলপমান আগতকৈ এতিয়া মানে হেৰি এটা হৈছে আৰু মানে এতিয়া পাব লগা যোগ্য যোনে পাব লাগে তেওঁবিলাকে পাইছে মানে এইবিলাক। প্ৰতি বছৰে বিভিন্ন জিলা ছাত্ৰ সন্থা, বিভিন্ন মহকুমা ছাত্ৰ সন্থাই আমাৰ লোক সংস্কৃতিৰ যিসকলে ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে সমাজখনৰ হৈ কাম কৰে, জাতিটোৰ হৈ সাংস্কৃতিক বৰপথাৰ এখন চহকী কৰাৰ কাৰণে কাম কৰে, সেইসকল ব্যক্তিক সদায় আমি শ্ৰদ্ধা আৰু সন্মান কৰি আহিছোঁ। আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰাই আমাৰ নলবাৰী গৌৰৱ, অসমৰ সম্পদ, যিগৰাকী আমাৰ বাবে স্বাভিমান, সংগীত ক্ষুদ্ৰ একাডেমি বঁটা, সংগীত নাটক একাডেমি বঁটা প্ৰাপক, যাক মোহন ভাইৰা বুলি আমি কওঁ, মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত আজিৰ মৃত্যু দিনটোতে আমি প্ৰতি বছৰে এটা বঁটা প্ৰদান কৰি আহিছোঁ। আমাৰ এই বঁটাটি এইটোৱেই লক্ষ্য উদ্দেশ্য, যাতে যিসকল ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে সংস্কৃতিৰ পথাৰখনত, আৰু যাতে অধিক একগ্ৰতাৰে কাম কৰি যাব পাৰে, উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক যাতে এটা বাট দেখুৱাই দিব পাৰে, এগৰাকী বাট দেখুৱাই দি সমাজখনৰ হৈ জাতিটোৰ হৈ কাম কৰি যাব পাৰে। আৰু মোহন ভাইৰাক জীয়াই ৰখাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আৰু উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিয়ে যে মোহন ভাইৰানো কোন আছিল, এই ব্যক্তিগৰাকীক আমি সকলোৱে জানিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব। কিন্তু আজি এই দিনটোত আমি প্ৰতি বছৰে কৈ থাকোঁ, কিন্তু কৈ থাকি আমি ভাগৰা নাই। আজিও পুনৰবাৰ আমি এই কথাটোৱে দোহাৰিছোঁ যে মোহন ভাইৰাই যিমানখিনি কৰিব লাগিছিল আচলতে ৰজাঘৰে, মোহন ভাইৰাৰ নামত একো কৰা হোৱা নাই। আমি পুনৰবাৰ আজি দাবী উত্থাপন কৰিছোঁ যে মোহন ভাইৰাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী জনাৰ কাৰণে তেখেতৰ সৃষ্টিৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু নলবাৰীত তেখেতৰ নামৰ এটা সংৰক্ষণ কৰিব লাগে মোহন ভাইৰাৰ নামত। আচলতে মোহন ভাইৰা তেখেতৰ যিটো সৃষ্টিৰাজি, তেখেতে সৰুৰ পৰাই অকল ধৰকটোৰ সৈতে যুঁজি থাকিল, জীৱন সংগ্ৰাম কৰিল। আৰু তেখেতৰ জীৱন যি দুৰ্দশা, জীৱন যি সংগ্ৰাম আমি সকলোৱে জানো, তেখেতৰ ঘৰখনলৈ গৈ আমি দেখা পাওঁ। সেইকাৰণে আজি পবিত্ৰ স্মৃত পুনৰবাৰ আমি এই কথাটোৱে আমি ক'ব বিচাৰিছোঁ ৰজাঘৰলৈ, যাতে তেখেতৰ সৃষ্টিৰাজিসমূহ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে জনাৰ কাৰণে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। একে সময়তে তেখেতৰ নামত নলবাৰীত এটা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, এটা সংৰক্ষণ তেওঁৰ নামত কৰিব লাগে। এই কথাটো দাবী উত্থাপন কৰিছোঁ, তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থাই এই ধৰণৰ কাম কাজসমূহে যাতে অনাগত সময়ত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যাতে আগুৱাই যাব পাৰে, সেইধৰণে আমি প্ৰচেষ্টা নিশ্চয় হাতত ৰাখিছোঁ। আৰু ৰাইজেও আমি অভিভাৱকত্ব বিচাৰিছোঁ অনাগত দিনত যাতে আমি কাম কৰি যাব পাৰোঁ।